নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আৰম্ভ কৰিছো ডিএলএড পৰীক্ষাৰ প্ৰস্তুতি। আজি আমি আলোচনা কৰিম SCERT প্ৰি এন্ট্ৰি টেষ্টৰ অফিচিয়েল সিলেবাছত থকা গণিতৰ। আজি হৈছে পাৰ্ট 2। ইতিমধ্যে পাৰ্ট 1 আলোচনা কৰা হৈছে ৰোমান নাম্বাৰ সিস্টেম, হিন্দু আৰবীয় সংখ্যা প্ৰণালীৰ ওপৰত। গতিকে আপোনালোকে যদি এতিয়ালৈকে পাৰ্ট 1 ভিডিঅ'টি চোৱা নাই তেন্তে প্লেলিষ্টত গৈ চাব পাৰিব। গতিকে এতিয়া আহিছো আমাৰ যি সংখ্যা প্ৰণালী। আমি প্ৰথমতে জানিব লাগিব গণিত মানে কি। গণিত হৈছে এনে এক বিষয় যাৰ জৰিয়তে শিশুসকলে চৌপাশৰ পৃথিৱীখনৰ বিষয়ে বুজিব পাৰে। গণিতৰ জৰিয়তে শিশুসকলে যুক্তি ব্যৱহাৰ কৰিবলৈ, ধাৰণাবোৰৰ মাজত সংযোগ স্থাপন কৰিবলৈ আৰু যুক্তিসংগতভাৱে চিন্তা কৰিবলৈ শিকে। শিশুৱে দৈনন্দিন জীৱনত কৰা কাম আৰু অন্য কাৰ্যকলাপৰ সময়ত গাণিতিক দক্ষতাৰ প্ৰয়োগ কৰা বা ব্যৱহাৰ কৰা দেখা যায়। গণিতে শিশুসকলক সংখ্যাবোধ, উপস্থাপন, স্থানবোধ, জখৰ ধাৰণা, অনুমান, আৰ্হি আৰু সমস্যা সমাধান ইত্যাদি দিশৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। মানে ই ইত্যাদি দিশৰ বিকাশ সাধন কৰি তোলে। তলত গণিতৰ সংখ্যা প্ৰণালীৰ বিষয়ে বহলাই আলোচনা কৰা হৈছে। যেনে আমি যদি চাওঁ, আমি প্ৰথমতে জানিব লাগিব পূৰ্ণ সংখ্যা মানে হোল নাম্বাৰ। যিবোৰ সংখ্যা শূন্যৰ পৰা আৰম্ভ হয় তেন্তে তাক পূৰ্ণ সংখ্যা বুলি কোৱা হয়। মানে কি শূন্যৰ পৰা আৰম্ভ হয় আৰু ই অসীমলৈ চলি থাকে, মানে কি ইনফাইনাইট, মানে আনলিমিটেড। যেনে 0, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 যিমান আছে আৰু সংখ্যা আহি থাকিব, মানে ইয়াৰ শেষ নাই। যেনে বৰ্তমান 5G হৈছে আনলিমিটেড। এতিয়া আহিছো স্বাভাৱিক সংখ্যা মানে নেচাৰেল নাম্বাৰ। যিবোৰ সংখ্যা 1ৰ পৰা আৰম্ভ হয়, মানে ইয়াত যিটো শূন্য আছে এই শূন্যটো বাদ দি যদি 1ৰ পৰা আৰম্ভ হয়, আমি সৰুৰে পৰা পাই আহিছো, তেন্তে সেই সংখ্যাবোৰক কি কোৱা হয়? স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। যেনে 1, 2, 3, 4, 5, 6, 7, 8, 9 যিমান আছে আৰু অসীম, আৰু এই অসীমলৈ গৈ থাকে, মানে ইনফাইনাইট, আনলিমিটেড। কেৱল ইয়াত শূন্যটো ধৰা নহয়, ইয়াত ধৰা হয়, ইয়াত ধৰা নহয়। ইয়াৰ পৰা প্ৰশ্ন বহুতবাৰ আহিছে। এতিয়া আহিছো যুগ্ম সংখ্যা মানে ইভেন নাম্বাৰ। যিবোৰ সংখ্যাক 2ৰে ভাগ কৰিব পৰা যায়, মানে হৰণ কৰিব পৰা যায়, অথবা যিবোৰ সংখ্যা 2ৰ গুণিতক মানে মাল্টিপলছ অফ 2, সেই সকলোবোৰ সংখ্যাক যুগ্ম সংখ্যা বুলি কোৱা হয়। যেনে 2, 4, 6, 8, 10, 12, মানে 2 এগুণে 2, 2 দুগুণ 4, 2 তিনি গুণ 6, এনেদৰে যিমান 2ৰ মাল্টিপুল মানে গুণিতক তেন্তে তাক যুগ্ম সংখ্যা বুলি কোৱা হয়। মানে ই অসীমলৈ গতি কৰে, মানে কি আনলিমিটেড, ইনফাইনাইট। কোনো সংখ্যাৰ এককৰ স্থানত 0 মানে 0, 2, 4, 6 আৰু 8 যদি থাকে তেন্তে তথাপিও সেই সংখ্যাবোৰক যুগ্ম সংখ্যা বুলি কোৱা হয়। মানে আমি যদি ডাঙৰ ডাঙৰ সংখ্যাবোৰ চাওঁ তেতিয়া আমি সহজভাৱে উলিয়াব পাৰিম। কেনেকৈ? যদি 2, 0, 4, 6, 8 এই সংখ্যাবোৰ এককৰ স্থানত থাকে, মানে কি আমাৰ যি একক, দশক, শতক এককৰ স্থানত 0, 6, 8 এইবোৰ হৈছে এককৰ স্থান থাকে, তেন্তে আমি গম পাম যে ই হৈছে কি সংখ্যা? যুগ্ম সংখ্যা। আপোনালোকে যিকোনো এটা সংখ্যা বহাই যদি এই সংখ্যাবোৰ শেষত দেখা পোৱা যায় তেন্তে ভাবিব যে এইটো হৈছে যুগ্ম সংখ্যা। এতিয়া আহিছো
অযুগ্ম সংখ্যা মানে অড নাম্বাৰ যিবোৰ সংখ্যাক 2ৰে ভাগ কৰিব পৰা নাযায় মানে আমি যে কাটাকাটি কৰো যদি ভাগ কৰিব পৰা নাযায় অৰ্থাৎ 2ৰে ভাগ দিলে ভাগশেষ সদায় 1 পোৱা যায় মানে আমি যেতিয়া 2ৰে কোন এটা সংখ্যাক ভাগ দিম তেতিয়া কি হ'ব 4 2 গুণ 4 কিন্তু হাতত কি থাকিব 1 গতিকে ই হৈছে কি অযুগ্ম সংখ্যা মানে আমি 2ৰে সম্পূৰ্ণৰূপে ইয়াক কাটিব নোৱাৰো তেন্তে সেই সংখ্যাবোৰক অযুগ্ম সংখ্যা বুলি কোৱা হয় যেনে 1 3 5 7 9 11 এইবোৰ হৈছে কি আৰু ই অসীমলৈ গতি কৰে মানে গৈ থাকে ইয়াৰ শেষ নাই লগতে কোন সংখ্যাৰ এককৰ স্থানত আগতে আছিল 2 4 6 8 কিন্তু ইয়াত আছে 1 3 5 7 9 এই সংখ্যাবোৰ যদি আমি এককৰ স্থানত কেতিয়াবা দেখা পাও তেন্তে লগে লগে আমি ভাবিম যে এই সংখ্যাটো হৈছে কি অযুগ্ম সংখ্যা যেনে 457 971 971 1039 এইবোৰ হৈছে কি অযুগ্ম সংখ্যা এতিয়া আহিছো যৌগিক সংখ্যা কম্পোজিট নাম্বার যিবোৰ সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক মানে ফেক্টৰ থাকে আপোনালোকে নিশ্চয় ফেক্টৰ গম পায় উৎপাদক আমি যে উৎপাদক বিশ্লেষণ কৰিছিলো তেন্তে তাক যৌগিক সংখ্যা বুলি কোৱা হয় যেনে 4 6 8 9 10 ইত্যাদি মানে যিমান সংখ্যা আছে এনেকুৱা সেই সংখ্যাবোৰক কি কোৱা হয় যৌগিক সংখ্যা বুলি কোৱা হয় যেনে আমি যদি 4 ফেক্টৰ কৰো কি হ'ব 1 4 গুণ 4 2 2 গুণ 4 4 গুণে 4 এটা ফেক্টৰ আছে 1 2 3 4 তাৰপিছত 6 1 6 গুণ 6 2 3 গুণ 6 3 2 গুণ 6 আৰু 6 গুণে 6 মানে ইয়াৰ কি কোৱা হৈছে দুটাতকৈ বেছি ফেক্টৰ মানে উৎপাদক থাকিব লাগিব তেতিয়াহে সেই সংখ্যাটো কি হ'ব যৌগিক সংখ্যা বুলি কোৱা হয় আটাইতকৈ সৰু যৌগিক সংখ্যা কি 4 এতিয়া আছো মৌলিক সংখ্যা বহুত গুৰুত্বপূৰ্ণ ইয়াৰ পৰা বাৰে বাৰে প্ৰশ্ন আহে সিটেট পৰীক্ষাটো আহিবই কিন্তু ডিএল পৰীক্ষাটো অহা দেখা যায় আৰু আমাৰ যি সরকারি চাকরির পরীক্ষা সেই পরীক্ষাটো বহুতবার প্রশ্ন রিপিট হয়েছে আপোনালোকে নিশ্চয় পঢ়ি আহিছে জীবৰ সংখ্যাৰ কেৱল মাত্ৰ দুটা উৎপাদক মানে ফেক্টৰ থাকে অৰ্থাৎ এটা উৎপাদক হৈছে 1 আৰু আনটো উৎপাদক হৈছে সংখ্যাটো নিজেই তেন্তে তাক মৌলিক সংখ্যা মানে প্ৰাইম নম্বৰ বুলি কোৱা হয় যেনে 2 3 5 7 আৰু ই অসীমলৈ গৈ থাকে মানে ইনফাইনাইট মানে আনলিমিটেড অথবা একৰ বাহিৰে জীবৰ সংখ্যাৰ উৎপাদক মাত্ৰ 1 আৰু সংখ্যাটো নিজেই তথাপিও তাক মৌলিক সংখ্যা মানে প্ৰাইম নম্বৰ বুলি কোৱা হয় আৰু এই যেটো প্ৰাইম নম্বৰ সিটেট পৰীক্ষাৰ কাৰণে একেবাৰে প্ৰিয় বাৰে বাৰে প্ৰশ্ন তুলি দিয়ে ইয়াৰ কিছুমান প্ৰয়োজনীয় দিশ দিছো একৰ পৰা 10 লৈকে মাত্ৰ 4টা মৌলিক সংখ্যা আছে একৰ পৰা 25 লৈকে মাত্ৰ 9টা মৌলিক সংখ্যা আছে একৰ পৰা 50 লৈকে 15টা মৌলিক সংখ্যা আছে একৰ পৰা 75 লৈকে 21টা মৌলিক সংখ্যা আছে 51 পৰা 100 লৈকে 10টা মৌলিক সংখ্যা আছে আৰু আমি যদি চাও এই গোটেইখিনি মিলাই একৰ পৰা 100 লৈকে মুঠ 25টা মৌলিক সংখ্যা আছে এই প্ৰশ্নটো আহে আৰু এটো মানে সিঙ্গেল
ডিজিট নাম্বাৰ যি আছে আমাৰ 4টা প্ৰাইম নাম্বাৰ 1 পৰা 25 লৈ আহে 50 লৈ মানে যি কেইটা দিছো এই গোটেইখিনি মানে সকলোবোৰ আহে শূন্য হৈছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা মানে পূৰ্ণ সংখ্যা কৰ পৰা আৰম্ভ হয় 0 পৰা আৰু -1 হৈছে আটাইতকৈ ডাঙৰ ঋণাত্মক সংখ্যা এই প্ৰশ্নটো পৰীক্ষাত দিল পৰীক্ষাত আহিছিল 2 হৈছে আটাইতকৈ সৰু যুগ্ম সংখ্যা 2 হৈছে আটাইতকৈ সৰু মৌলিক সংখ্যা যি যুগ্ম এক সংখ্যাটো যৌগিক নহয় আৰু মৌলিক নহয় 4 হৈছে আটাইতকৈ সৰু যৌগিক অলপ আগতে কৈছো কিন্তু ইয়াত আমাৰ যেটো প্ৰাইম নম্বৰ আছে এই প্ৰাইম নম্বৰৰ 2 হৈছে আটাইতকৈ সৰু প্ৰাইম নম্বৰ মানে মৌলিক সংখ্যা তাৰ পিছত ইয়াত কোৱা হৈছে 2 হৈছে আটাইতকৈ সৰু মৌলিক সংখ্যা যি যুগ্ম মানে 2 হৈছে যুগ্ম সংখ্যা আৰু সৰু আৰু ই হৈছে যুগ্মৰ লগতে যুগ্ম অথচ কি মৌলিক মানে প্ৰাইম ইভেন এন প্ৰাইম নম্বৰ যমজ মৌলিক সংখ্যা যদি দুটা মৌলিক সংখ্যাৰ পাৰ্থক্য মানে ডিফারেন্স 2 হয় তেন্তে সেই সংখ্যাবোৰক যমজ মৌলিক সংখ্যা বুলি কোৱা হয় মানে আমাৰ যি মৌলিক সংখ্যা আছে যিকোনো দুটা হ'ব লাগিব আৰু কি হ'ব তাৰ মাজত পাৰ্থক্য 2 হ'ব লাগিব যেনে 5 বিয়োগ 3 কি হ'ব 2 5 বিয়োগ 7 বিয়োগ 5 কি হ'ব 2 11 আৰু 13 13 পৰা 11 গলে কিমান থাকিব 2 গতিকে আপোনালোকে কি গম পালে যে এনে দুটা প্ৰাইম নম্বৰ হ'ব আৰু মানে যমজ মৌলিক সংখ্যা তেতিয়াহে হ'ব যদি মৌলিক সংখ্যা দুটাৰ মাজত পাৰ্থক্য মানে ডিফারেন্স 2 হয় মানে এটা মৌলিক সংখ্যাৰ পৰা যদি আন এটা মৌলিক সংখ্যা বিয়োগ কৰা হয় তেতিয়া যদি আমি 2 পাও তেন্তে তাক কি কোৱা হ'ব যমজ মৌলিক সংখ্যা যমজ মৌলিক সংখ্যাবোৰ হৈছে সাধাৰণতে 3 5 5 7 11 13 এনেকুৱা বহুত আপোনালোকে কি পাব যমজ মৌলিক সংখ্যা পাব কিন্তু 1 পৰা 1 ভিতৰত কিমানটা আছে 8টা এই প্ৰশ্নটো প্ৰায় আহি থাকে যে 1 পৰা 1 ভিতৰত কিমানটা যমজ মৌলিক সংখ্যা আছে মানে টুইন প্ৰাইম নাম্বাৰস কিমানটা আছে আমি যে সিৰিবিত পঢ়িছিলো যমজ সন্তান সেই একেই যমজ সন্তানৰ ধাৰণাৰ নিচিনাকে মানে যমজ মৌলিক সংখ্যা যাৰ পাৰ্থক্য মানে এটাৰ পৰা আন এটা বিয়োগ কৰিলে যেতিয়া আমি কি পাম তাৰ পাৰ্থক্য 2 পাম তেন্তে তাক কি কোৱা হ'ব যমজ মৌলিক সংখ্যা আৰু 1 পৰা 1 ভিতৰত মুঠ 8টা যমজ মৌলিক সংখ্যা আছে এই প্ৰশ্নটো এই যে 59 আৰু 61 এটো সিজে পৰীক্ষা ডিসেম্বৰত আহিছিল 2024 চনৰ ডিসেম্বৰত তাৰ পিছত সহবা পৰস্পৰ মৌলিক সংখ্যা মানে কো প্ৰাইম নাম্বাৰ এটো বহুত গুৰুত্বপূৰ্ণ হয় যদি দুটা সংখ্যা কেৱল একেৰাহে কাটাকাটি কৰিব পৰা যায় আৰু একৰ বাহিৰে আন কোনো সংখ্যাৰে কাটিব পৰা না যায় অৰ্থাৎ দুটা সংখ্যাৰ গসাউ আমি যি HCF মানে হাইয়েস্ট কমন ফ্যাক্টর কেৱল এক হয় মানে HCF যদি কাটাকাটি কৰিলে মানে এক হয় তেন্তে তাক সহ অথবা পৰস্পৰ মৌলিক সংখ্যা মানে কো প্ৰাইম নম্বৰ বুলি কোৱা হয় যেনে 2 আৰু 3 2 আৰু 3 3 4 5 6 5 9 17 50 43 আৰু 100 এনেকুৱা বহুত আপোনালোকে এনেকুৱা মানে
সংখ্যা পাব যিবোৰ আমি কাটাকাটি কৰিলে মানে কাটিলে কি হয় তাৰ গসাউ কি হয় 1 হয় লগতে ইয়াত টকা দিছো সহ বা পৰস্পৰ মৌলিক সংখ্যাৰ দুয়োটা সংখ্যাই মৌলিক হ'ব লাগিব অথবা দুয়োটা সংখ্যাৰ মৌলিক মানে দুয়োটা সংখ্যা মৌলিক নহয় যদি এটা সংখ্যা মৌলিক হয় তথাপিও হ'ব আৰু দুয়োটা সংখ্যা মৌলিক নহ'ব পাৰে এটা হলেও হ'ব আৰু দুয়োটাই হ'ব পাৰে যেনে 2 3 3 4 5 6 এইবোৰ হৈছে উদাহৰণ মানে আমি যেতিয়া 5 আৰু 9 কাটাকাটি কৰিম তেতিয়া আমি কি পাম গসাউ পাম 1 মানে এনেকুৱা যিকোনো এটা মানে আপোনালোকে কি কৰিব যিকোনো এটা প্ৰাইম নম্বৰ ল'ব আপোনালোকে যদি 59 লয় আৰু 59 ৰ লগত এনেকুৱা যিকোনো এটা সংখ্যা ল'ব তেতিয়া কাটাকাটি কৰিব কাটাকাটি কৰিলে তাৰ এচিএফ কি হ'ব 1 তেন্তে তাৰ কি কোৱা হ'ব সহ বা পৰস্পৰ মৌলিক সংখ্যা মানে কোঅপাৰেন্ট নাম্বাৰ এই প্ৰশ্নটো সিটি পৰীক্ষা আহিছিল আপোনালোকে যেতিয়া ডিএলএড পাস কৰি সিটি পৰীক্ষা দিব তেতিয়া আপোনালোকৰ সহায় হ'ব কিয়নো এনেকুৱা ধৰণৰ প্ৰশ্ন সিটি পৰীক্ষাত বাৰে বাৰে আহে পেপাৰ 1ত গতিকে আপোনালোকে বুজি পালে যে যদি দুটা সংখ্যাক কেৱল একেৰেহে মানে একৰ বাহিৰে আৰু বেলেগ সংখ্যাৰে কাটাকাটি কৰিব পৰা নাযায় মানে ভাগ কৰিব পৰা নাযায় আৰু তাৰ গসাউ মানে ইচিএফ হাইয়েস্ট কমন ফেক্টৰ কি হয় 1 হয় তেন্তে তাক কোৱা হয় কি সহ বা পৰস্পৰ মৌলিক সংখ্যা আসলতে গণিতৰ কাৰণে বেলেগ বোৰ লাগে কিন্তু মোবাইলত টাইপ কৰিয়ে এনেকে আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো যিমান পাৰো কিয়নো ইমান সা সামগ্ৰী নাই এতিয়া আহিছো নিখুঁত সংখ্যা পারফেক্ট নাম্বার কোনো এটা স্বাভাৱিক সংখ্যাক উৎপাদক কৰাৰ মানে ফেক্টৰ কৰাৰ পিছত নিজ সংখ্যাটোক বাদ দি মানে যেতিয়া আমি কোনো এটা সংখ্যাক ফেক্টৰ কৰিম আপোনালোকে উৎপাদক বিশ্লেষণ কৰিছে ফেক্টৰ কৰাৰ পিছত মানে নিজ যিটো সংখ্যাক আমি ফেক্টৰ কৰিম সেই সংখ্যাটোক যদি আমি বাদ দি কি কৰিম তাকে যিমান ফেক্টৰ আছে এই গোটেইখিনি মানে সকলোবোৰ ফেক্টৰক আমি যেতিয়া যোগ কৰিম যোগ কৰাৰ পিছত কি পাম সেই সংখ্যাটোকে পাম মানে আমি কোনো এটা সংখ্যাক যেতিয়া ফেক্টৰ কৰিম ফেক্টৰ কৰাৰ পিছত কি কৰিম যিখিনি আমি ফেক্টৰ পাম তাৰ পৰা যিটো সংখ্যাক ফেক্টৰ কৰিম মানে উৎপাদক কৰিম সেই ফেক্টৰক কি কৰিম আমি বাদ দি বাকি ফেক্টৰসমূহক যেতিয়া আমি যোগ কৰিম যোগ কৰাৰ লগে লগে আমি কি পাম সেই সংখ্যাটোকে পাম তেন্তে তাক কি কোৱা হয় নিখুঁত সংখ্যা বা পারফেক্ট নাম্বার বুলি ইংৰাজীত কোৱা হয় যেনে 6 6ক আমি উৎপাদক কৰিছো যেনে 1 6 গুণ 6 2 3 গুণ 6 3 2 গুণ 6 আৰু 6 গুণে 6 গতিকে 6 হৈছে মূল সংখ্যা 6ৰ উৎপাদক হৈছে 1 2 3 আৰু 6 এতিয়া 6ক আমি যদি বাদ দিয়াৰ পিছত আন উৎপাদকবোৰক মানে 1 2 3 এইখিনি যেতিয়া যোগ কৰিম তেতিয়া কি পাম 6 তেতিয়া তাক কি কোৱা হ'ব নিখুঁত সংখ্যা মানে পারফেক্ট নাম্বার আপোনালোকে এনেকুৱা 1ৰ পৰা 10,000ৰ ভিতৰত কেতিয়া পাব মাত্ৰ 4টাহে এনেকুৱা নিখুঁত সংখ্যা আছে যাক আমি উৎপাদক বা ফেক্টৰ কৰিলে কি হয় আমি সেই সংখ্যাটোকে পাওঁ যেনে 6 28 496 আৰু 8128 আপোনালোকে কি কৰিব এই যিটো ডাঙৰ ডাঙৰ সংখ্যা এইটো কৰিব নালাগে আপোনালোকে কেৱল 6টো কৰিয়ে দিলো কেৱল 28 আপোনালোকে 28 উৎপাদক বিশ্লেষণ কৰিব মানে ফেক্টৰত ভাঙিব তাৰ পিছত 28ক বাদ দি বাকি যিমান ফেক্টৰ পাবা সেই ফেক্টৰসমূহ যেতিয়া যোগ কৰিবা যোগ কৰাৰ লগে লগে কি হ'ব আমি তাৰ যোগফল পাম 28 এইটো হৈছে আপোনালোকৰ এটা হোমৱৰ্ক এইটো ট্ৰাই কৰি চাব তেতিয়া সহজ হ'ব আৰু
এই প্ৰশ্নটো বহুতবাৰ পৰীক্ষাত অহা দেখা গৈছে। উত্তৰ পদ যিকোনো স্বাভাৱিক সংখ্যাৰ লগত এক যোগ কৰিলে যি সংখ্যা পোৱা যায় তাক স্বাভাৱিক সংখ্যাৰ উত্তৰ পদ বুলি কোৱা হয়। যেনে এটা স্বাভাৱিক সংখ্যা হৈছে 250, তাৰ লগত যদি আমি 1 যোগ কৰো তেতিয়া পাম আমি কি 251। গতিকে 251 হৈছে কি এটা 250ৰ কি উত্তৰ পদ। তাৰপিছত ইয়াৰ বিপৰীত মানে উল্টা পূৰ্বপদ যিকোনো স্বাভাৱিক সংখ্যাৰ লগত যদি আমি 1 বিয়োগ কৰো তাৰপিছত বিয়োগ কৰিলে আমি যি সংখ্যা পাম তেতিয়া তাক স্বাভাৱিক সংখ্যাৰ পূৰ্বপদ বুলি কোৱা হয়। মানে আমি যদি 5ৰ পৰা 1 বিয়োগ কৰো তেতিয়া কিমান পাম 4 পাম। যেনে 250ৰ পৰা 1 বিয়োগ কৰিলে 249 পাম। লগতে স্বাভাৱিক সংখ্যাত 1ৰ কোনো পূৰ্বপদ নাই, এই যিটো পূৰ্বপদ নাই, ইয়াৰ লগত কি আমি যোগ দিব লাগিলে এই শূন্যহে যোগ দিব লাগে। তাৰপিছত অখণ্ড সংখ্যা সকলোবোৰ পূৰ্ণ সংখ্যা যেনে ইয়াৰ মাজত আপোনালোকে নিশ্চয় অলপ আগতে পালে যে আমি পূৰ্ণ সংখ্যাবোৰ 0ৰ পৰা আৰম্ভ কৰো, সেইকাৰণে সকলোবোৰ পূৰ্ণ সংখ্যা লগতে মানে স্বাভাৱিক সংখ্যা 1 2 3 4 5 যিমান আছে আৰু লগতে 0 মানে 0 আৰু সকলোবোৰ ঋণাত্মক সংখ্যা মানে নিগেটিভ নাম্বাৰ, এই গোটেইখিনি মানে সকলোবোৰ সংখ্যাক আমি কি কৰো অখণ্ড সংখ্যা বুলি কওঁ। আৰু ইয়াত যেতিয়া সংখ্যা ৰেখাত আমি কি কৰিম লিখিম তেতিয়া ই সুবিধা হ'ব। ধনাত্মক অখণ্ড সংখ্যাবোৰ 1 2 3 4 আৰু 5 আৰু ই অসীমলৈ গৈ থাকে। ঋণাত্মক অখণ্ড সংখ্যাবোৰ হৈছে -1 -2 -3 -4 -5 আৰু ই ডট ডট গৈ থাকে। আৰু কিছুমান সংখ্যা প্ৰণালীৰ ভাগ আছে যেনে পূৰ্ণময় সংখ্যা, অপূৰ্ণময় সংখ্যা, বাস্তৱ সংখ্যা। এই সংখ্যাবোৰৰ মানে আমাৰ অফিচিয়েল চিলেবাছত দিয়া নাই, যদিও ইয়াৰ পিছত এইসমূহ আলোচনা কৰিম। আৰু আমাৰ যিখন অফিচিয়েল চিলেবাছ তাত যিখিনি গুৰুত্বপূৰ্ণ টপিক আছে সকলোবোৰ আলোচনা কৰি যাম। আশা কৰো ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে নিশ্চয় উপকৃত হ'ব। যদি ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ যিবোৰ বন্ধু বান্ধৱীয়ে DL পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলি আছে তালৈও শ্বেয়াৰ কৰি দিব। গতিকে শেষত আপোনালোক সকলোকে ধন্যবাদ ভিডিঅ'টি চোৱাৰ কাৰণে। জয় অসম।